নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্টৰীৰ তোমালোকৰ চেপ্টাৰ নম্বৰ 3। ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই চেপ্টাৰ নম্বৰ 3ত কি দিয়া আছে চোৱা। ইয়াত আমাৰ দিয়া আছে কি মোৱামৰীয়া গণবিদ্ৰোহ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টোত এই মোৱামৰীসকলৰ যে বিদ্ৰোহ হৈছিল মানে যুদ্ধ হৈছিল, এই যুদ্ধৰ বিষয়ে সকলো বস্তু তোমালোকে এই ভিডিঅ'টোত গম পাই যাবা। আৰু তোমালোকৰ এই পাৰ্টটোত যিবিলাক অনুশীলনীৰ কুৱেশ্যন এনচাৰ দিয়া আছে, সেই সকলোবিলাক কুৱেশ্যন এনচাৰো তোমালোকে এইটো ভিডিঅ'তে পাই যাবা। আৰু মই এই কুৱেশ্যনৰ এনচাৰবিলাক অতি চমু আৰু অতি সহজ ভাষাত লৈ আহিছোঁ, যাতে তোমালোকৰ সোনকালে মুখস্থ হৈ যায় আৰু তোমালোকে ভাল নম্বৰ পাই যোৱা। গতিকে আমি প্ৰথমতে কি আৰম্ভ কৰিম, অতি চমু উত্তৰৰ প্ৰশ্নখিনি। ইয়াত চোৱা, 1 নম্বৰত কি দিছে আমাৰ, মায়ামৰা কি? মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। 2 নম্বৰত কি দিছে, সত্ৰ বুলিলে কি বুজা? সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। তাৰপিছত আহা 3 নম্বৰত কি দিছে তোমাৰ, সংহতি কি? শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতি স্বৰূপে সত্ৰসমূহৰ যি ভাগৰ সৃষ্টি হৈছে তাকে সংহতি বোলে। 4 নম্বৰ কুৱেশ্যনত কি আছে আমাৰ, মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল তেতিয়া আমাৰ অসমত কোনজন ৰজা আছিল? লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। 5 নম্বৰত আহা তোমালোকে, মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেৱ কমলেশ্বৰ ৰজাৰ দিনত শেষ হৈছিল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 6, কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেৱ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? ইয়াৰ উত্তৰটো হ'ব আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেৱ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়। তাৰপিছত আহা 7 নম্বৰত, চুৰুম্পা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব চুৰুম্পা ভগা ৰজাৰ দিনত সত্ৰাধিকাৰৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল। 8 নম্বৰত আহা, ৰুদ্ৰসিংহ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহ ৰজাসভাত চতুৰ্ভুজদেৱৰ মহন্তক অপমান কৰা হৈছিল। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 9। ছাত্ৰ ছাত্ৰীসকল, 9 নম্বৰ কুৱেশ্যনটো মই আৰম্ভ কৰাৰ আগত তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি এতিয়ালৈকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই লৈয়ে আহি থাকোঁ। আৰু তোমালোকে এইটো ভিডিঅ'তে ক্লাছ 9, 10ৰ সকলোবিলাক ছাবজেক্টৰ কুৱেশ্যনৰ এনচাৰ পাই যাবা। তোমালোকে বহুত ইজিকৈ মই কুৱেশ্যন এনচাৰ বনাই লৈ আহোঁ, আৰু তোমালোকৰ কাৰণে মই পৰীক্ষাৰ আগে কিছুমান কমন কুৱেশ্যনত দি দিওঁ। সেই বস্তুবিলাক তোমালোকে এইটো চেনেলৰ পৰা পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া তোমালোকে। 9 নম্বৰটো কি আছে, আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল সোমদেৱ। তোমালোকে নামটো মনত ৰাখিবা। 10 নম্বৰত কি দিছে, জয়ধ্বজ সিংহৰ কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ, জয়ধ্বজ সিংহই আউনী আটী সত্ৰৰ সত্ৰাধিকাৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। 11 নম্বৰত কি দিয়া আছে, ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? ৰুদ্ৰসিংহই আউনী আটী সত্ৰৰ সত্ৰাধিকাৰীৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। তাৰপিছত আহা 12 নম্বৰত কি কৈছে, কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? উত্তৰটোত চোৱা, কৃষ্ণৰাম ভট্টাচাৰ্য আছিল এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত, যাৰ ওচৰত ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই শৰণ লৈছিল। 13 নম্বৰ কুৱেশ্যনটো চোৱা, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্ম অধিক গা কৰি উঠিছিল? স্বৰ্গদেৱ শিৱসিংহৰ ৰাজত্বৰ ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। কুৱেশ্যন নম্বৰ 14 আহা, গাগিনী কোন? গাগিনী হ'ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল। ইয়াৰ উত্তৰটো হ'ব 15 নম্বৰত,
মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? উত্তৰটো হ'ব মোৱামৰীয়াসকলে পোনপ্ৰথমে নহৰ খোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল। 16 নম্বৰটো কি আছে? কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? ইয়াৰ উত্তৰটো কি হ'ব? কেপ্টেইন ৱেলছ 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আছিল। তাৰ পিছত আহা তোমালোকে 17 নম্বৰ কি কৈছে? অসমৰ ক'ত লোণ উৎপাদন হৈছিল? ইয়াৰ উত্তৰটো হ'ব অসমৰ শদিয়া আৰু নাগা পাহাৰত লোণ উৎপাদন হৈছিল। শদিয়া তোমালোকে গমেই পোৱা, সেই শদিয়া ৰিভাৰৰ ওপৰত যিটো আমাৰ শদিয়া কি আছে, ডাঙৰ ব্ৰিজটো আছে, অৰুণাচল আৰু অসমক লগ লাগিছে, সেই শদিয়াৰ কথা কৈছে ইয়াত। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? উত্তৰটো হ'ব লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিছিল। এতিয়া তোমালোকে আহা চমু আৰু দীঘলীয়া উত্তৰৰ প্ৰশ্ন। এই প্ৰশ্নখিনি অলপ দীঘল আছে, কিন্তু তোমালোকৰ ভয় কৰিবলগীয়া একো নাই। এই পাৰ্টটোত যিমানখিনি কুৱেশ্যন আছে সেই সকলোবিলাক কুৱেশ্যন কি মানে এটা গদ্য আকাৰৰ নিচিনা, সেইকাৰণে বস্তুবিলাক অলপ দীঘল হৈছে, কিন্তু ৱাৰ্ডবিলাক একেবাৰে ইজি ৱাৰ্ড আৰু জাষ্ট গদ্যৰ নিচিনা তোমালোকে ৰিডিং পঢ়া আৰু গদ্যখিনি মনত ৰাখি লোৱা, মানে গল্পৰ নিচিনা এনচাৰবিলাক তোমালোকে ভয় কৰিব নালাগে। অলপ খালি ৰিডিং পঢ়া, কুৱেশ্যনৰ এনচাৰখিনি তোমালোকৰ মনত থাকি যাব আৰু গল্পৰ নিচিনাকৈ মুখস্থ কৰাত ট্ৰাই কৰিবা। মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়াসকল মোৱামৰীয়াসকল হ'ল মৰাণ সম্প্ৰদায়ৰ লোক। শংকৰ মাধৱৰ পৰৱৰ্তী কালত মায়ামৰা নামৰ বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। এই মায়ামৰা শব্দৰ পৰা মোৱামৰীয়া শব্দটো উৎপত্তি হোৱা বুলি ধৰা হয়। এতিয়া তোমালোকে ইয়াৰ পৰা লিখিব পৰা যে মোৱামৰীয়াসকল কোন? মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা, যাৰ ভিতৰত অধিক সংখ্যকে আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক। তাৰপিছত আহা তোমালোকে 2 নম্বৰত। ইয়াত কৈছে কি চোৱা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো, মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। মোৱামৰীয়া যে বিদ্ৰোহটো হৈছে ইয়াৰ ৰাজনীতিক কাৰণটো কি আমাক বহলাই লিখিবলৈ কৈছে। উত্তৰত চোৱা তোমালোকে, প্ৰতাপ সিংহৰ পিছত পৰৱৰ্তী ৰজা চুৰুম্ফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰজা অজ্ঞামতে হত্যা কৰা হৈছিল। মোৱামৰীয়াসকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰকে জাগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দ দেৱৰ হত্যাৰ পিছতো আৰু কেইবাটাও ৰাজঅতিসাহ্যৰ প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠ দেৱৰ মহন্তৰ হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজ দেৱৰ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ, শিৱসিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰীৰ দিনত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ ফোট ল'বলৈ বাধ্য কৰোৱা আদিয়েই প্ৰধান উপৰোক্ত কাৰণবোৰক মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ হিচাপে গণ্য কৰিব পাৰি। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 3, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। ইয়াৰ উত্তৰটো চোৱা তোমালোকে, আহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাস লোক আছিল। সোমদেৱ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা, কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল, তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। এতিয়া আহা 4 নম্বৰ কুৱেশ্যন, পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিছুমান দূৰ জাগৰীয়া আছিল, তেওঁৰ নিজস্ব মতামত দাঙি ধৰা। ইয়াৰ উত্তৰটো চোৱা তোমালোকে,
আহোম ৰাজ্যৰ সকলো পুৰুষ নাৰীকে আছিল একোজন পাইক। আৰম্ভণিতে 4জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। 4জনীয়া গোটটোৰ পৰা পাল পাতি ৰজাক কাম কৰি দিব লাগিছিল। পিছৰ ফালে অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এই পাইক গোটৰ সদস্যৰ সংখ্যা 3জনকৈ হ্ৰাস কৰা হৈছিল, যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনি 4 মাহলৈ বৃদ্ধি পাইছিল। গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰম এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল। উপৰোক্ত কথাখিনিৰ পৰা বুজা যায় যে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহু পৰিমাণে জাগৰীয়া আছিল। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 5, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো আছে আহোম ৰাজশক্তিৰ অৱক্ষয় আৰু দুৰ্বলতা। তোমালোকে জাষ্ট এইটো লিখিব পাৰা অৰ্থনৈতিক স্খলন আৰু দুৰ্ভিক্ষ এনেকৈ লিখিব পাৰা। আৰু 3 নম্বৰটো লিখিব পাৰা জনসংখ্যা হ্ৰাস আৰু জনগাঁথনিৰ ক্ষতি, এইটো লিখিব পাৰা। আৰু 4 নম্বৰ হৈছে কি পাইক প্ৰথাৰ ভাঙন, এনেকৈ লিখিলেও তোমালোকক ফুল মাৰ্ক দি দিব, বহলাই লিখিলেও হৈ যাব। মই ইয়াত বহলাই লিখি আনিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 6। ইয়াত কৈছে কি মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বুলি ভাবা, যুক্তি দিয়া। এই কুৱেশ্যনটো তোমালোকৰ অহাৰ চান্স আছে, কিন্তু ইমান ডাঙৰ নাহিব। তোমালোকৰ 2 মাৰ্কছৰ নহ'লে 3 মাৰ্কছৰ আহিব পাৰে। তথাপি মই ইয়াত অলপ বহলাই লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। ইয়াৰ পৰা চাই তোমালোকে নিজৰ ভাষাত অলপ ভালকৈ লিখাৰ চেষ্টা কৰিবা। মোৱামৰীয়া বিদ্ৰোহক মই বিফল বিদ্ৰোহ বুলি ভাবোঁ, কাৰণ এই বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিষময়। প্ৰায় 3টা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটাই চেদেলি ভেদেলি হৈ মৃত্যুখন গণিছিল। বিদ্ৰোহৰ দমনত ব্যৰ্থ আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগুৱাই এক প্ৰকাৰ ইংৰাজসকলে অসমত খোপনি পাতাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেইকাৰণে তোমালোকে বিফল বুলি লিখি দিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 7। ইয়াত কৈছে কি কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল, কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল। ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়া প্ৰজা বিদ্ৰোহে আহোম ৰাজ্যত এটা প্ৰচণ্ড জোকাৰণি তুলিছিল, যাৰ পৰিণতি ৰাজতন্ত্ৰৰ ভেটিয়ে উপৰি পৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল, আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইংৰাজেও এনে এক সুযোগৰ অপেক্ষাতে আছিল। সেয়েহে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰু বংগৰ বৰকান্দাজসকলে সঘনা কৰা অত্যাচাৰৰ পৰা ৰজাৰ প্ৰজাসাধাৰণক উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে। তেতিয়া কোম্পানীৰ চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিল। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 8। ইয়াত কৈছে কি মোৱামৰীয়া বিদ্ৰোহৰ দমন ৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁৰ কিছুমান দূৰ সফল আছিল বুলি ভাবানে? উত্তৰত চোৱা তোমালোকে দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ বিদ্ৰোহ, উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহৰ প্ৰতাপ গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল। কিন্তু নগাঁৱতো হিন্দুৰা হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বৰ্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। ব্ৰহ্মপুত্ৰৰে ভটিয়াই যাওঁতে আদবাটৰে তেওঁ বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পাই তেওঁৰ ভাষাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। দৰঙীয়া আৰু
কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দা সমস্যাৰ অন্ত পেলাই ৱেলছে উজনি অসমত ৰাজ্য নিষ্কণ্টক কৰাৰ মানচেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ইতিমধ্যেই আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 9, কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। ইয়াৰ উত্তৰটো চোৱা কি দি আছে। কেপ্টেইন ৱেলছ চাহাব অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ছাৰ জন শ্বৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা 18 শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বিৱৰণ বা বৰ্ণনা দিয়া হৈছে। আনকি আহোম শাসনতন্ত্ৰৰ 5 গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অঁৰি ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। তাৰপিছত আহা তোমালোকে এই পাঠটোৰ চমু টোকাবিলাক। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বিষয়ে তোমালোকে অলপ লিখি দিবা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্ৰোশমূলক দ্বন্দ্ব। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তই কীৰ্তিচন্দ্ৰই অপমান কৰিছিল। তাৰপিছত আহা 2 নম্বৰত মায়ামৰা সত্ৰ হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। এইটো বস্তুটো তোমালোকে আগতে পাই আহিছা, এইটো মই কৈ নাযাওঁ, অলপ তোমালোকে চাই ল'বা, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল অলৰেডি। তাৰপিছত আহা 3 নম্বৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ। লডি বুঢ়াগোহাঁই নামেৰেও জনাজাত। তেওঁৰ বুদ্ধি, বিক্ৰম আৰু কৰ্তব্যনিষ্ঠই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আহিছে। 4 নম্বৰত আহা কাঁড়ী পাইক আৰু চমুৱা পাইক। উত্তৰত কি দি আছে। পাইকসকলক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটো হৈছে কাঁড়ী পাইক, যাৰ সংখ্যা অধিক। দ্বিতীয় ভাগটো হৈছে চমুৱা পাইক, সংখ্যাত নিচেই তকৰীয়া হ'লেও তেওঁলোক আছিল কাঁড়ী পাইকতকৈ মনত উচ্চ। তাৰপিছত আহা 5 নম্বৰ ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত বাণিজ্য চুক্তি। গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত 1793 চনৰ 8 ফেব্ৰুৱাৰীত এখন বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি মতে 1 নম্বৰ কি দি আছে, ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত 10% কৰ ধাৰ্য কৰা হ'ব। এতিয়া আহা বৰ ৰজা ফুলেশ্বৰী। স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্ম গা কৰি উঠিবলৈ সুবিধা পালে। তাৰপিছত আহা পৰ্বতীয় গোসাঁই। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবিলাক পঢ়ি ল'বা, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, মই আৰু কৈ নাযাওঁ, ইয়াত বুজাব লগা একো নাই, জাষ্ট অলপ চমু টোকা দি আছে। সৰ্বানন্দ ভৰত সিং। তাৰপিছত দিছে কি ৰংপুৰ নগৰ। তাৰপিছত চোৱা, নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, মাৰি লৈ পঢ়িবা বা কিতাপত ইয়াৰ পৰা চাই পঢ়িব পাৰা। এতিয়া আছে কি আমাৰ অতিৰিক্ত কুৱেশ্যনৰ উত্তৰ। অতিৰিক্তখিনি মই কৈ নাযাওঁ, ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে, মই জাষ্ট এনে অলপ দেখাই আছোঁ। তোমালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, নহ'লে তোমালোকে ইয়াৰ পৰা চাইও কিতাপত লিখিব পাৰা, মই কৈ নাযাওঁ, তোমালোকে অলপ চাই লিখিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়াৰ চেষ্টা কৰা, কাৰণ আৰু টাইম নাই তোমালোকৰ, অলপ ভালকৈ পঢ়া এতিয়াৰ পৰা, নপঢ়িলে তোমালোকৰ বহুত প্ৰব্লেম হ'ব। 9 নম্বৰটো যেনেকুৱা দিয়া আছে, মানন্দ মাকান্তৰ দেউতাকৰ নাম কি আছিল। তাৰপিছত চোৱা তোমালোকে 11 নম্বৰত দিছে লক্ষ্মী সিংহৰ পুতেকৰ নাম কি। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আন এটা নাম কি। তাৰপিছত চোৱা 15 নম্বৰত ইংৰাজ সামৰিক সৈন্য বাহিনীটো অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল। তাৰপিছত আহা 19 নম্বৰত গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল।
এই কুৱেশ্যনটো তোমালোকে পঢ়িবা বেংমৰা বৰ্তমান নাম কি এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পুৰণি নাম কি আছিল আমাৰ বেংমৰা এইটো মনত ৰাখিবা তোমালোকে 25 নম্বৰত গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা কোন ঠাইলৈ ৰাজধানী হস্তান্তৰ কৰিছিল এইটো হ'ব আমাৰ কি যোৰহাটলৈ বঢ়িয়াকৈ দিয়া আছে 1 মাৰ্কৰ কুৱেশ্যনখিনি তোমালোকে চাই পঢ়িবা নহ'লে মই তোমালোকৰ কাৰণে এটা ভিডিঅ' এক্সট্ৰা বনাই লৈ আহিম জাষ্ট তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি তো আজি মই ইয়াতে সামৰণি মাৰিলোঁ